আপোনালোকে স্কিমত 2022 চনত এডিআৰই গ্ৰেড 3 ডিগ্ৰী লেভেলৰ কাটআপটো আপোনালোকে চাই আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেল। আজি মই আপোনালোকক এডিআৰই গ্ৰেড 3 ডিগ্ৰী লেভেলৰ কাটআপটোৰ বিষয়ে মই সম্পূৰ্ণভাৱে ডিসকাস কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক ঘোষণা কৰি ফেচবুক লাইভৰ যোগেদি তেওঁ ঘোষণা কৰিছিল যে 7 মাৰ্চৰ আগে কি হ'ব এডিআৰই ৰিজাল্ট ঘোষণা কৰা হ'ব। সেইকাৰণে মই আজি আপোনালোকৰ আগত এডিআৰই গ্ৰেড 3 ডিগ্ৰী লেভেলৰ যেটো দুটা পাৰ্ট আছিল, ডিগ্ৰী লে কম্পিউটাৰ এণ্ড নন কম্পিউটাৰ সম্পূৰ্ণ পোষ্টটো যদি আমি চাবলৈ যাওঁ, এডিআৰই গ্ৰেড 3 যদি পোষ্টটো চাবলৈ যাওঁ 7600 টোটেল পোষ্ট আছিল। ওকে, তাত ক্যান্ডিডেটে পৰীক্ষা হললৈ গৈছিল, যেটো ডিগ্ৰী লেভেলত যদি আমি ক'বলৈ যাওঁ তাত পৰীক্ষা হললৈ গৈছিল 3,68,000। ওকে, 3,68,000 আমাৰ টোটেল পোষ্ট 3,68,000 আমাৰ ক্যান্ডিডেটে পৰীক্ষা হললৈ গৈছিল। ওকে, যদি আমি যেতিয়া পেপাৰৰ কথাটো কওঁ, কাটআপৰ যদি বিষয় আমি যাবলৈ চাওঁ, তেনেহলে ডিগ্ৰী লেভেলৰ এবাৰ কাটআপৰটো পৰিমাণটো বহুত যথেষ্ট পৰিমাণ কমিব। কিয়? মুখ্য কাৰণটো হৈ গ'ল এক নম্বৰ পেপাৰ লেভেলটো বহুত হাই আছিল, মিক্স হৈ গ'ল পেপাৰটো। যেনেকা মেথছৰ জেগা মেথছ ৰিজনিং মেথছ ৰিজনিং জিকে জিএছ এক লগত হৈ গ'ল, দুটা আকস্পিক কৰি দিলে। সেইকাৰণে আপোনালোকক এবাৰ মানে পেপাৰটো বেয়া লেন্থি হ'ল আৰু পৰীক্ষা হলত মানে ষ্টুডেণ্ট বিলাকে কিমান ক্যান্ডিডেট বিলাকে তেওঁলোকক কি হ'ব পৰীক্ষাত কাটআপৰ পৰিমাণটো কমিব বুলি পুৰা সম্ভাৱনা আছে। ওকে, 2022 চনত আমি যদি কাটআপটো চাবলৈ যাওঁ তেনেহলে এই কাটআপটো ওপৰত চাই লওক আপোনালোকে। 2022 চনৰ কাটআপটো আপুনি যদি ইউআৰত 147 পৰা 126 ভিতৰত কি আছিল ইউআৰৰ কাটআপ আছিল। ওকে, যদি এডিআৰই 2.0 যদি আমি কাটআপটো যদি আমি চাওঁ তেনেহলে আমি পাওঁ যে ইউআৰত আপুনি যদি 90 প্লাস আছে, যেনে 90 পৰা মানে 95 পৰা বা 90 পৰা 100 ভিতৰত যদি আপুনি আছে তেনেহলে আপুনি কি হ'ব, আপুনি মানে মানক কি আমি স্কিল টেষ্টৰ কাৰণে হাজু হৈ যাওক। ওকে, তাৰপিছত যদি ওবিসি যদি আমি চাওঁ, ওবিসি যেনেকৈ এইটো মই ভাবিছো 90 প্লাসে লাগিব, কেলে ইমানো অভাৰ মানে ডিফাৰেন্স নাথাকে, 2 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ ডিফাৰেন্স থাকে। ওকে, মানে 90 প্লাস থাকিলে আপোনাৰ মানে 100% চান্স এটা 100% ক'ব নোৱাৰি, 80 to 90% চান্স এটা আছে যে স্কিল টেষ্টৰ কাৰণে হাজু হ'বলৈ কাৰণে। ওকে, যদি এসিৰ চাওঁ 85 से 90 চান্স থাকিব আপোনাৰ। এসটি প্লেনৰ যদি চাওঁ তেনেহলে মই ভাবিছো 80 से 90 ভিতৰত যিবিলাক আছে, সৰি মানে 80 से 85 বা 90 ভিতৰত যিবিলাক আছে, 80 से 90 ভিতৰত মই কৈছো এসটি প্লেনৰ তেওঁলোকৰ নামটো আৰামত আহি যাব, টেনচন ল'বলৈ নাই। আৰু এসটি হিলছতো 80 কো বিলো থাকিলেও হৈ যায়, বা 80 প্লাস থাকিলেতো ভালে কথা, আপোনাৰ নামটো মানে পৰীক্ষা মানে আগত আহিব কাৰণে। ওকে, এতিয়া এইটো আপোনালোকক এটা কাটআপটো মানে এক্সপেক্ট কাটআপহে হয়, মানে 100% আপুনি যদি ইয়াত কম পাইছে তো মনত ডিমোটিভেট নহ'ব, কেলে ইয়াত কমিবও পাৰে। ওকে, মই বা বাঢ়িব পাৰে, আপোনালোকে আহি গৈছে যদি সিমানো ফূৰ্তি নহ'ব যে ইয়াৰ পৰা কাটআপটো বাঢ়িব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। কিন্তু এইটো যিটো কাটআপ এইটো সাইন্টিফিকেলি প্ৰুভ হয়, এইটো এনেকা ধৰণে হ'ব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। এতিয়া যদি আমি চাবলৈ যাওঁ ইয়াৰ পিছত সেকেন্ড লেভেলত আপোনালোকে যদি চাওঁ তো স্কিল টেষ্ট হ'ব। সেইটো স্কিল টেষ্টৰ যদি আমি স্কিল টেষ্টত আপোনালোক কি হ'ব কম্পিউটাৰ হয় না নাই, কম্পিউটাৰ য'ত আপোনালোকৰ 25 মাৰ্কছ আছে। কম্পিউটাৰ যদি আপোনালোকে কম্পিউটাৰ এক্সাম ভাল নহয় তো আপোনালোকে আশাও নাই যে আপোনালোকে এইটো পাছ কৰিব পাৰিব, কিয়নো 8600 ল'ৰা আছে টোটেল, তাত ভিতৰত যদি আপোনালোকে পাছ কৰাব হলে কিমান 1300 14000 বা 15000 ল'ৰা পাছ কৰাব। দুগুণ যদি মাতে, 3 গুণ মাতিলে তো বহুত ভাল হৈ গ'ল, বহুত বেছি মাতিব, কিন্তু দুগুণ মাতে তো কিমান 6-7,000 মানে দুগুণ মাতিলে কিমান হ'ব আপোনালোকৰ 1400 15000 হ'ব। তাৰপিছত যদি তাতো পাছ কিমান কৰাব 7600 ল'ৰা স্কিল টেষ্টত আপোনালোকে পাছ কৰাব। সেইকাৰণে আপোনালোকে কম্পিউটাৰ টেষ্টৰ কাৰণে যদি এতিয়ালৈকে হাজু হৈ থকা নাই তো হাজু হৈ যাওক, বহুত কম সময় আপোনালোকৰ ওচৰত আছে। কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে 10 মে তাৰিখে কি হ'ব এপইণ্টমেণ্ট দিব। 10 মে তাৰিখে তেওঁলোকৰ চৰকাৰ বনাইছিলে, সেইদিনা তেওঁলোকৰ জন্মদিন বুলি মানে, সেইকাৰণে সেইদিনাই এপইণ্টমেণ্ট দিয়ে। সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে হাজু হোৱা নাই, পঢ়িবলৈ আৰম্ভণি কৰা মানে স্কিল টেষ্টৰ কাৰণে কম্পিউটাৰ যদি মানে চোৱা নাই তো সদায় যাওক, কম্পিউটাৰ হললৈ যাওক, শিকক। তেতিয়ালৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।